আটাইলৈ নমস্কাৰ। সান নিউজৰ বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানলৈ আপোনাক মই স্বাগতম জনাইছোঁ। মোৰ লগত বৰ্তমান উপস্থিত আছে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱা। ছাৰ, আপোনাক আমি স্বাগতম জনাইছোঁ। ধন্যবাদ। আপোনাক পোনপটীয়াকৈ কিছু প্ৰশ্ন কৰিম, একেবাৰে যথাযথভাৱে আপোনাৰ পৰা উত্তৰ বিচাৰিম। বৰক্ষেত্ৰীৰ ৰাজনীতি এবাৰ কি হ'ব? বৰক্ষেত্ৰীৰ ৰাজনীতি এবাৰ পৰিৱৰ্তন। কেনেকুৱা ধৰণৰ পৰিৱৰ্তন? ৰাইজে বিচৰা ধৰণে পৰিৱৰ্তন হ'ব। মানে আকৌ আঞ্চলিক ৰাজনৈতিক দলৰ হাতলৈ ক্ষমতা কক্ষিগত হ'ব নেকি? বৰক্ষেত্ৰীত হ'ব। অসমৰ প্ৰেক্ষাপটত সম্ভাৱনা আছে, আৰু এই দলটো যিমানে আগবাঢ়ি যাব সিমানে দলৰ সম্ভাৱনা বৃদ্ধি হৈ যাব। চৰকাৰ কোনে গঠন কৰিব? চৰকাৰ কৰাটো এই দলৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব, আৰু চৰকাৰ গঠন কৰাৰ বিষয়টো নিৰ্বাচনৰ ফলাফলত গম পোৱা যাব। ছাৰ, আপুনি কিছুদিন আগলৈকে আপুনি আছিল ভাৰতীয় জনতা পাৰ্টীৰ এজন আপুনি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আছিল। তাৰপিছত আপুনি কিছুদিন পূৰ্বে আপুনি ভাৰতীয় জনতা পাৰ্টী আপুনি ত্যাগ কৰিলে। আচলতে এই যিটো ভাৰতীয় জনতা পাৰ্টী আপোনাৰ ত্যাগৰ কাৰণটো আচলতে আপোনাৰ কি ৰাজনৈতিকভাৱে আপুনি প্ৰতাৰিত হ'ল, নে আপুনি আচলতে যি কাখন সেই কাৰ গইনালৈ আপুনি ভাৰতীয় জনতা পাৰ্টীৰ পৰা আপুনি পদত্যাগ কৰিলে? আচলতে ভাৰতীয় জনতা পাৰ্টীৰ যেতিয়া মোক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত ৰাখিছিল, মই কাৰ্যনিৰ্বাহকৰ সভাত উপস্থিত থাকি যেতিয়া দেখিলোঁ যে তাত দিল্লীৰ পৰা কোনোবা এজন আহি তেওঁ বক্তৃতা এটা দিয়ে, আৰু তেওঁলোকে যি প্ৰস্তাৱ তাতে লয় সেই প্ৰস্তাৱটোকে পিছদিনা বাতৰি কাকতত দেখোঁ, সেই বিষয়ে কোনো সদস্যসকলৰ মাজত বিতং আলোচনা একো নহয়। গতিকে এইটো দল ওপৰৰ পৰা যি কৰে দিল্লীৰ পৰা সেইমতে চলি থকা দল, হয়ুজুৰ কৰা দল। ইয়াত তাৰ দিল্লীৰ যদি কথা তেওঁলোকে মানিব নোখোজে, প্ৰায় ৰাষ্ট্ৰীয় দলৰ ক্ষেত্ৰতে এইটো খাটে, সেইটো কংগ্ৰেছৰ ক্ষেত্ৰতো হ'ব। দিল্লীৰ ফালে মুখ মেলি চাই থাকে, দিল্লীয়ে বেয়া পোৱা কোনো কাম নকৰে। সেইকাৰণে অসমৰ স্বাৰ্থত এই যিখন তাক ভাৰতীয় জনতা পাৰ্টীৰ অসম শাখাই প্ৰতিবাদ কৰিব লাগিছিল, প্ৰতিৰোধ কৰিব পাৰিব লাগিছিল। অসমৰ মাটিৰ এইখন নহয় বুলি ক'ব পাৰিব লাগিছিল। কিন্তু যেতিয়া এই নাগৰিকত্ব সংশোধনী বিধেয়কখন আহিল, তেতিয়া অমিত শ্বাহে সদনৰ মজিয়াত কোৱা কথাৰ পৰা জানিলোঁ যে অসমৰ 6 শিডিউল এৰিয়া বাদ দিয়া হৈছে, BTAD এৰিয়া বাদ দিয়া হৈছে। কেৱল মাথোন অসমৰ য'ত অসমীয়া মানুহ মেজৰিটি আছে তাত এই আইনখন প্ৰযোজ্য হ'ব বুলি কৈছে, আৰু এই আইনখন গ্ৰহণ কৰাৰ সময়ত যিদিনাখন গ্ৰহণ কৰিছে সংসদৰ মজিয়াত, তাৰ পিছদিনাই মই পদত্যাগ কৰিছোঁ। এই কাখন অসমৰ স্বাৰ্থৰ অসমৰ খিলঞ্জীয়া মানুহৰ বিৰোধী, আৰু সেইকাৰণে মই ইয়াৰ প্ৰতিবাদ কৰি ওলাই আহিছোঁ। ছাৰ, আপুনি এটা সময়ত প্ৰতিনিধিত্ব কৰা যিটো দল অসম গণ পৰিষদ দল, অসম গণ পৰিষদ দল বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰজোঁটত আছে। তেওঁলোকে কিন্তু ইয়াৰ সপক্ষতে ভোটদান কৰিলে। ৰাজ্যসভাৰ যিজন সাংসদ আছিল, সাংসদজনে অসম গণ পৰিষদৰ সপক্ষত ভোটদান কৰিলে। তাৰপিছত তেওঁলোকৰ যি আচলতে অসম গণ পৰিষদ দল, অসম গণ পৰিষদৰ দুমুখীয়া চৰিত্ৰ ওলাই পৰিছে। এই সম্পৰ্কত আপুনি কি ক'ব? আৰু অসম গণ পৰিষদৰ বৰ্তমান যিটো স্থিতি, আজি AJP দল গঠন হ'ল, AJP দল গঠন হোৱাৰ পিছত তেওঁলোকে AJP দলক আচলতে তীক্ষ্ণভাৱে সমালোচনা কৰি আছে। তেওঁলোকে সমালোচনা কৰিছে, ৰাজনৈতিক তেওঁলোকে দল এটা চলাই আছে। যিসকলে চলাই আছে তেওঁলোকে সমালোচনা কৰিছে, তাত বিশেষ গুৰুত্ব নাথাকে। কাৰণ যিহেতু অসম গণ পৰিষদে অসমৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰাত ব্যৰ্থ হৈছে, আঞ্চলিক স্বাৰ্থ ৰক্ষা কৰাত ব্যৰ্থ হৈছে,
তাৰ পৰিপ্ৰেক্ষিতত সৰু অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যৌথভাৱে এখন আঞ্চলিক ৰাজনৈতিক মঞ্চৰ প্ৰয়োজনীয়তা বোধ কৰিছে আৰু ৰাইজে ব্যাপক সঁহাৰি দিছে আৰু সেইকাৰণে তেওঁলোকে এতিয়া তেওঁলোকৰ যিটো ইমান দিনে চলি আছিল এইটো নাইকিয়া যে হ'ব খাটাং হৈছে সেইকাৰণে তেওঁলোকে এই অসম জাতীয় পৰিষদৰ বিৰুদ্ধে এনে নানানটা বক্তব্য এনেকৈ ৰাখিছে। হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে অসম জাতীয় পৰিষদৰ যিখন পতাকা সেই পতাকাখন লুঙিৰ লগত তুলনা কৰিছে। এই সম্পৰ্কে আছে আপোনাৰ বক্তব্য? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি বক্তব্য কৰে তাত বৰ গুৰুত্ব দিবলগীয়া কথা নাই, কাৰণ তেখেত যেতিয়া কংগ্ৰেছ দলত আছিল তেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াক হুজুৰ বুলি যিটো প্ৰাৰ্থনা কৰিছিল সেইটো আমি টিভিত দেখিছিলোঁ। তাৰপিছত আজি বদৰুদ্দিন আজমল ডাঙৰীয়াক আহিলে অসমত মুছলমানৰ ৰাজত্ব হ'ব বুলি যিটো ক'ব ধৰিছে এইটো একেটা কাৰণত যিহেতু বিজেপি আহিছে, গতিকে ইয়াত অসমত হিন্দু মুছলমান কৰি বিজেপিক আকৌ এবাৰ আনিব পৰা যায় নেকি তাৰ এটা অপচেষ্টা কৰিছে। বিজেপিয়ে এইবাৰ আন এটা ৰাজনীতি আৰম্ভ কৰিছে, তেওঁলোকে আৰম্ভ কৰিছে যে মোগলৰ ৰাজনীতি আৰম্ভ কৰিছে। এই সম্পৰ্কত আপুনি ছাৰ কি বক্তব্য? তেওঁলোকে মোগলৰ কথা কৈছে, মোগলক তেওঁলোকে পাকিস্তানৰ কথা কোৱা, মোগলৰ কথা কোৱা এইবিলাক তেওঁলোকে কৈ থকা কথা। অসমৰ কথা তেওঁলোকে কি কৈছে? অসমৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে তেওঁলোকে কি কৰিছে? মোগলকতো অসমীয়া মানুহে খেদিছিল, অসমীয়া মানুহক মোগলৰ বিৰুদ্ধে আজি কৈও লাভ নাই, কাৰণ মোগল কি অসমীয়া মানুহে চিনে আৰু মোগল অসমত নাই। এতিয়া তেওঁলোকে তুলনা কৰি থাকিলে মোগলৰ শাসন আৰু আহিব বুলি যিটো ভাবে, এই কথাটো তেওঁলোকে ৰাজনৈতিক কাৰণত কৈ আছে, তাৰ কোনো বাস্তৱিক একো অৰ্থ নাই, কোনো ভিত্তি নাই। আচলতে বিজেপি অসম জাতীয় পৰিষদক লৈ শংকিত হৈছে নেকি? নিশ্চয়, কিয় নহ'ব? এজিপি সংকুচিত হৈ আহি আছে। সেইটো দল আজি দলৰ পৰা বহু আমাৰ কৰ্মী আজি নতুন দলটোলৈ আহিছে অসম জাতীয় পৰিষদলৈ। গতিকে সেইটো দলৰ লগত বুজা-পৰা কৰিলেও যে বিজেপিক অসমীয়া মানুহে বিশ্বাস নকৰে, খিলঞ্জীয়া মানুহে, এইটো স্পষ্ট হৈ আহিছে। ছবিখন স্পষ্ট হৈ অহাৰ লগে লগে তেওঁলোকে নানানটা কথা ক'ব, শংকিত হৈছে। শংকিতটো হোৱাটো খাটাং। যোৱাবাৰ এজিপিৰ লগত বুজাবুজি হোৱাৰ কাৰণে বিজেপি শাসনত আহিল, নহ'লে নাহিলহেঁতেন। কাৰণ বিজেপি দলৰ ভিত্তি অসমত নাছিল। বিজেপি দলটোৰ আজি ৰূপটো পাইছে এজিপিৰ পৰা যোৱা যিখিনি ৰাজনৈতিক কৰ্মী আৰু কংগ্ৰেছৰ পৰা অহা কেইজনমান বিধায়ক, এইখিনিক লৈ বিজেপি দল। অসম গণ পৰিষদ দলে আজি অতুল বৰা আছে সভাপতি, অসম জাতীয় পৰিষদক সততে সমালোচনা কৰা দেখা গৈছে। ছাত্ৰ সন্থাকে হওক, অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে হওক, তেওঁ তীক্ষ্ণভাৱে সমালোচনা কৰি আছে। আৰু তেওঁ কৈছে যে অসমত আঞ্চলিক দল এটাই আছে, সেইটো হ'ল অসম গণ পৰিষদ। আৰু অসম গণ পৰিষদৰ প্ৰতি ৰাইজৰ আস্থা বিশ্বাস আজি আছে, সদায় থাকিব বুলি তেওঁ কৈছে। এনেকৈ কৈ নাথাকিলে তেওঁ কেনেকৈ ৰাজনীতি কৰি থাকিব? অসম গণ পৰিষদৰ ভৱিষ্যত নাই নেকি? ভৱিষ্যতটো নাই আচলতে। কেনেকৈ ভৱিষ্যত থাকিব? এই যিটো ভৱিষ্যত নাই কাৰণে আজি অসম জাতীয় পৰিষদৰ জন্ম। সেইকাৰণে তেওঁলোকে ভয় খাইছে, শংকিত হৈছে। আপোনাক আন এটা কথা সুধিব বিচাৰিছোঁ, আজি মিয়া মিউজিয়াম কিছুদিন পূৰ্বে এটা বিতৰ্কৰ সৃষ্টি কৰিছিল যে কংগ্ৰেছৰ বিধায়ক আছে শ্বেৰমান আলীয়ে মিয়া মিউজিয়াম বিচাৰিছিল শংকৰদেৱ কলাক্ষেত্ৰত। এই সম্পৰ্কত আপোনাৰ এজন বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিচাপে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? নহয়, মিয়া অসমৰ শংকৰদেৱৰ যিটো আদৰ্শ, তাততো এই হিন্দু মুছলমানৰ কথা নাছিলে। তাত শংকৰদেৱৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ চান্দখাই আঁতৰি হৈছিল। চান্দখাই এজন আছিল মুছলমান মানুহ, তেওঁ আঁতৰি হৈছিল শংকৰদেৱৰ
লগত গতিকে চান খাই আঁতৰি যদি কিবা আছে সেইটো কলাক্ষেত্ৰত ৰখাটোত আমাৰ আপত্তি নাই কিন্তু তাৰ কাৰণে পূৰ্ববংগৰ পৰা অহা এটা মানুহখিনিক লৈ তেওঁলোকৰ যদি কিবা আছে সুকীয়া এটা মিউজিয়াম নালাগে তাৰ কাৰণে যদি কিবা বিশেষত্ব থকা সাংস্কৃতিক কিবা আছে সমল বা তেনেকুৱা যদি কিবা সমল আছে সেই সমলখিনি কলাক্ষেত্ৰত যদি ৰাখিব পৰা বিধৰ হয় সেইটোত আপত্তি আমাৰ নাই মানে মিউজিয়াম নালাগে তেওঁলোকৰ ৰাখিব পৰা সমল যদি আছে তাত ৰাখিব পাৰে যদি তাৰ ঐতিহাসিক মূল্য আছে ছাৰ আপোনাক আৰু এটা প্ৰশ্ন সুধিছোঁ যে কংগ্ৰেছ ইউ আই ডি এফৰ যি মিত্ৰতা সেই মিত্ৰতাই অসম জাতীয় পৰিষদক ক্ষতি কৰিব নেকি এই মিত্ৰতা যদি হয় এই মিত্ৰতাই অসম জাতীয় পৰিষদক বিশেষ ক্ষতি নকৰে এইটো কংগ্ৰেছক কিমান ক্ষতি কৰে সেইটোহে আলোচ্য বিষয় হৈছে তেওঁলোকৰ মাজত মই এইটো দেখিছোঁ বাকী ছাৰ আপোনাক পোনপটীয়াকৈ মই 5টা প্ৰশ্ন সুধিম এটা প্ৰশ্ন সুধিম আপুনি উত্তৰ দিব আপুনি বৰক্ষেত্ৰী সমষ্টিত আগতে প্ৰতিনিধিত্ব কৰিছিল দুবাৰকৈ এবাৰ আপুনি বিধানসভাৰ অধ্যক্ষ আছিল বৰক্ষেত্ৰী সমষ্টিত যদি আপুনি নিৰ্বাচিত হয় বৰক্ষেত্ৰী সমষ্টিৰ কাৰণে আপোনাৰ প্ৰথম কামটো কি হ'ব বৰভাগত মোৰ এটাই কাম হ'ব মই যেতিয়া বিধায়ক আছিলোঁ এৰিবৰ সময়ত 2001 চনত মই এই বৰভাগ ড্ৰেইনেজ ডেভেলপমেণ্ট স্কিমৰ কাৰণে যিটো আঁচনি 9,96 লাখ টকাৰ আঁচনিখন মই চেংচন কৰাইছিলোঁ চৰকাৰৰ দ্বাৰা সেইখন ব্ৰহ্মপুত্ৰ ব'ৰ্ডক দিছিল অসমৰ বান নিয়ন্ত্ৰণ বিভাগে তাৰপিছত সেইটো যে আজি 20 বছৰে একো নকৰিলে 15 বছৰ ভূমি বৰ্মন ডাঙৰীয়াৰ কাৰ্যকাল 5 বছৰ নাৰায়ণ ডেকা ডাঙৰীয়াৰ কাৰ্যকাল এই 20 বছৰত যে একো কামেই নহ'ল গতিকে এই কামটো কৰিলে বৰভাগৰ ৰাইজ উপকৃত হ'ব খেতিয়ক ৰাইজ সেই কামটোৱে মই কৰিম প্ৰথম ছাৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিব নিবনুৱা সমস্যা সমাধানৰ কাৰণে মই তাহানি বৰক্ষেত্ৰীত এমপ্লয়মেণ্ট জেনেৰেশ্যন স্কিম দুগ্ধপামৰ আঁচনি লৈছিলোঁ কাৰণ পৰম্পৰাগতভাৱে দুগ্ধ উৎপাদনৰ ঠাই আছিলে বৰক্ষেত্ৰী এতিয়া বৰভাগত খেতি কৰিবৰ কাৰণে সুবিধা দিব লাগে আজি জৈৱিক খেতি কৰিবৰ কাৰণে সুবিধা দিলে আৰু ইয়াত আজিকালি ডেকালৰেও খেতি কৰিব পৰা অৱস্থা হৈছে কাৰণ আজিকালি মেকানাইজ কাল্টিভেশ্যন হয় ট্ৰেক্টৰৰ দ্বাৰা হয় চব কাম ট্ৰেক্টৰে কৰে কৰিব লাগিব এই কাম আৰু ইয়াত বৰভাগত যথেষ্ট ঠাই আছে য'ত নেকি মৎস্যকৃষ্টি কৰিব পাৰি আৰু সেইটো ব্যৱসায়লৈ ৰূপান্তৰিত হ'ব আৰু সেই ব্যৱসায়ে বহু ডেকালৰাক মানে সংস্থাপনৰ ব্যৱস্থা কৰিব বৰভাগত দুটা কয়ৰ উদ্যোগ স্থাপন কৰা হৈছিল কয়ৰ উদ্যোগ আপোনাৰ 1990 চনতে তদানীন্তন যি ৰাষ্ট্ৰপতি আছিল তেতিয়া কেন্দ্ৰীয় মন্ত্ৰী প্ৰণৱ মুখাৰ্জীয়ে স্থাপন কৰিছিল এই যি দুটা মৃতপ্ৰায় উদ্যোগ এই দুটা উজ্জীৱিতকৰণৰ ক্ষেত্ৰত আপুনি কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি যদি আপুনি MLA নিৰ্বাচিত হয় বিগত সময়ত যি ডক্টৰ ভূমিদেৱ বৰ্মন আছিল নিৰ্বাচিত জনপ্ৰতিনিধি বা নাৰায়ণ ডেকা কোনোৱে কিন্তু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল আপুনি কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে নাই যেতিয়া মই MLA এবাৰ হৈছিলোঁ দ্বিতীয়বাৰ তাৰ আগতে প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াই সেইটো আধাৰশিলা স্থাপন কৰিছিল যিদিনাখন মেচিনটো ঘূৰিছিল উল্টাকৈ ঘূৰিছিল তাৰপিছত মই এই কয়েৰ ব'ৰ্ডৰ যি আছিলে কেন্দ্ৰীয় বিষয়া তেখেতক মই লগ ধৰিছিলোঁ লগ ধৰাত মই সুধিছিলোঁ তেওঁ কৈছিলে যে অসমৰ যিটো নাৰিকল এই নাৰিকলটো কয়ৰ উদ্যোগৰ কাৰণে তেনেকুৱা উপযোগী নহয় বুলি তেখেতে কৈছিলে গতিকে কয়ৰ উদ্যোগটো কৰাৰ আগতে ইয়াত যিটো কেঁচা মাল এইটো তাৰ কাৰণে মানে প্ৰয়োগ হ'বনে নহয় এই কথাটো যদি পৰীক্ষা নিৰীক্ষা কৰিলেহেঁতেন উদ্যোগটো পতাৰ আগতে তেতিয়াহ'লে উদ্যোগটো নিশ্চয় চলিলেহেঁতেন
এতিয়া আপুনি সেইটো কাৰ্যক্ষম হোৱাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে যদি আপুনি নিৰ্বাচিত হয়? সেইটো এতিয়া ইয়াত কোৱা টান, কাৰণ কোৱেৰ বোৰ্ডে যদি সেইটো নলয়, এইটো এনেই ইয়াত কাৰ্যক্ষম কৰাটো সম্ভৱ নহয়। কেন্দ্ৰীয় কোৱেৰ বোৰ্ডে এইটো ল'ব লাগিব, তেতিয়া হ'ব পাৰে। সেয়া আছিল আমাৰ লগত যি অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা বৰক্ষেত্ৰী সমষ্টিত দুবাৰকৈ প্ৰতিনিধিত্ব কৰা প্ৰাক্তন বিধায়ক পুলকেশ বৰুৱা। ইতিমধ্যে পুলকেশ বৰুৱাই যি অসম জাতীয় পৰিষদ আছে, সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গৰ্ভত জন্ম লাভ কৰা অসম জাতীয় পৰিষদৰ পৰা এইবাৰ বৰক্ষেত্ৰী সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছে।